या देवी सर्वभूतेषु सर्वरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। যোৱা 17 এপ্ৰিল বুধবাৰে মহাকাল ভৈৰৱ মন্দিৰত শ্ৰী শ্ৰী বাসন্তী বনদুৰ্গা পূজাভাগ আয়োজন কৰা হৈছিল এদিনীয়াকৈ। মহানৱমীৰ তিথিৰ পূজাভাগ কৰিবলৈ প্ৰথমবাৰৰ বাবে এটা প্ৰচেষ্টা চলাইছিল। স্থানীয় ৰাইজৰ সহযোগত বিভিন্ন দ্ৰব্যদাত্ৰী আৰু অৰ্থদাত্ৰীসকলৰ সহযোগত এই পূজাভাগ আয়োজন কৰা হৈছিল। মহাকাল ভৈৰৱ মন্দিৰৰ বৈশিষ্ট্য এয়া যে এজোপা বিশাল হাজাৰ বছৰীয়া পুৰণা বৰগছৰ তলত প্ৰতিষ্ঠা হোৱা মহাকাল মন্দিৰ। এয়া আজি আমি পূজাৰ পূৰ্বত 16 তাৰিখে গধূলি সময়ত গোসানী অনাৰ দৃশ্য আপোনালোকলৈ দেখুৱাইছোঁ। মা আহি পালেহি পূজাৰ বাবে। স্থানীয় ৰাইজৰ উৎসাহ আপোনালোকে ইতিমধ্যে দেখিছেই। কি এক সুন্দৰ পৰিৱেশত তেওঁলোকৰ পাৰ ভঙা উৎসাহৰ মাজত মাৰ পূজাভাগ আয়োজন কৰা হৈছে। 17 তাৰিখে পূজা আছিল। 16 তাৰিখে গধূলি আমি প্ৰতিমা আনিছোঁ, দেৱীক আনিছোঁ। 16 তাৰিখে গোটেই দিনটোৱে বৰষুণ আছিলে, গধূলি সময়তো বৰষুণ। বৰষুণৰ মাজতো বৰষুণ নেওচি সকলো ৰাইজ ওলাই আহি মাক আদৰি আনিছে। এয়া 17 তাৰিখে ৰাতিপুৱা পূজা আৰম্ভ হৈছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ অতি শ্ৰদ্ধাৰ নৱজ্যোতি দাই পূজা কৰিছে। আমাৰ শৈৱ মহাসংঘৰ অন্যতম হোতা প্ৰতাপ চন্দ্ৰ শৰ্মা ডাঙৰীয়াই তন্ত্ৰধাৰক হিচাপে কাম কৰিছে। লগতে সহযোগীসকল, সকলো শৈৱ মহাসংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তিসকল আমাৰ সহযোগিতাত খুব সুন্দৰভাৱে পূজাভাগ আগবাঢ়ি গৈছে। মই কৈছিলোঁ যে 9 জোপা গছৰ সমাহাৰৰ মিলনভূমিত নৱদুৰ্গাৰ প্ৰাংগণ, আৰু সেই নৱদুৰ্গাৰ প্ৰাংগণতে, নৱদুৰ্গাৰ স্থানতে এই বাসন্তী বন দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। দেৱী প্ৰাণ প্ৰতিষ্ঠা কৰিছে। অৰণ্যৰ মাজত যেন পূজা হৈছে এনে এক অনুভৱ হৈছে। সঁচাকৈয়ে যিসকল আহিছিলে ব্যক্তি প্ৰত্যেকেই কৈ গৈছে যে প্ৰাকৃতিক মনোৰম পৰিৱেশৰ মাজত এক ব্যতিক্ৰমী পূজা এয়া। বনৰ মাজত যেন দুৰ্গা দেৱীৰ পূজন কৰা হৈছে, আৰাধনা কৰা হৈছে। প্ৰত্যেকেই সেই একে আশাৰে একে কথা কৈ গ'ল। ভক্তসকলৰ লানি নিচিকা ভিৰ। বিভিন্ন প্ৰান্তৰ পৰা, অকল স্থানীয় ৰাইজ বুলিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছিল। শৈৱ মহাসংঘৰ লগত জড়িত ভক্তসকল আহিছিল। দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে এয়া। আৰু যিসকল আহিছিল তেওঁলোকে অনুভৱ কৰিছিল যে এই মন্দিৰৰ স্বকীয়তা, আৰু এই মন্দিৰলৈ আহিলে, ইয়ালৈ আহিলে সদৰ্থক এটা পজিটিভ এনাৰ্জি সত্তাক অনুভৱ কৰা হয়, এই বিষয়ে উল্লেখ কৰি গৈছে। এয়া মহাস্নান, দেৱীৰ মহাস্নান ইতিমধ্যে হৈ গৈছে। বৰ ভক্তিপূৰ্ণ পৰিৱেশত সকলোবিলাক কাৰ্যসূচী খুব সুন্দৰভাৱে সমাপ্ত হৈছে। আচলতে পূজাভাগে মোক আত্মসন্তুষ্টি কি এই বিষয়টো শিকাই গ'ল। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি একত্ৰিত হৈছে আই মাতৃৰ শ্ৰীচৰণত আশীষ বিচাৰি বন্তি প্ৰজ্বলন কৰিছে, ধূপ ধূনা জ্বলাইছে। পূজাৰীয়ে
পূজা কৰিছে খুব সুন্দৰভাৱে। উপস্থিত ৰাইজৰ এক বুজাব নোৱাৰা ভক্তি আৰু এই যে যিসকল ইয়াত বহি থকা আপোনালোকে দেখিবলৈ পাইছে, তেখেতসকলে ইয়াত বহাৰ পিছত এই জেগাৰ পৰা উঠি যাবলৈ মন কৰা নাই, কাৰো ভোক লগা নাই, কাৰো পিয়াহ লগা নাই, কোনেও কিবা খাবলৈ পাম বুলি অহা নাই বা কিবা এটা একো যেন বেলেগ কাৰো কোনো ধৰণৰ অনুভৱ নাই। মুখত কেৱল মাত্ৰ আই মাতৃক পুজিবলৈ যেন তেওঁলোক আহি উপস্থিত হৈছে, এনে অনুভৱ। এয়া আমাৰ ভক্তসকলে মাৰ ওচৰত আহি মাৰ লগত একেলগে এখন ফটো তুলিবলৈ ইচ্ছা কৰি তেওঁলোকে ফটো তুলিছে। বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলে চাকি বন্তি জ্বলাই মাৰ আশীষ বিচাৰিছে। সঁচাকৈ এক বুজাব নোৱাৰা অনুভৱ এই পূজাভাগে মোক দি থৈ গ'ল। দেও উঠাৰ কিছু দৃশ্য আপোনালোকক মই অলপকৈ দেখুৱালোঁ। সকলো দৃশ্য দেখুৱাব নোৱাৰি, কেইবাগৰাকীৰো দেও উঠিছিলে, সকলো দৃশ্য দেখুৱাবলৈ ভাল নালাগে। তথাপিও অকণমানকৈ আপোনালোকক মই দেখুৱালোঁ যে কেনেকুৱা এক জয়াল পৰিৱেশ এই মন্দিৰত বিৰাজমান হৈছিল। এয়া হোমৰ আৰম্ভ হৈছে। 108 সংখ্যক বিল্লপত্ৰৰে মাৰ হোম কৰা হৈছে। হোমেই গোটেই জেগাটুকুৰা পবিত্ৰ কৰি তোলে। এক বিজ্ঞানসন্মত বিষয় এই হোমৰ লগত জড়িত হৈ আছে, যজ্ঞৰ লগত জড়িত হৈ আছে। সকলোখিনি আপোনালোকক সেৱা ল'বলৈ মই এইখিনিতে সুবিধা কৰি এই ভিডিঅ'ৰ জৰিয়তে দিছোঁ। আপোনালোকে মাৰ সেৱা গ্ৰহণ কৰিব পাৰিব। বহুতে আকৌ দেও উঠা বিষয়টো বিজ্ঞানৰ দৃষ্টিকোণেৰে চাব বিচাৰে। আচলতে কিছুমান বস্তু বিজ্ঞানৰ ঊৰ্ধত, সৃষ্টিয়ে বিজ্ঞানৰ ঊৰ্ধত। গতিকে এই বিষয়বিলাক বিজ্ঞানৰ দৃষ্টিকোণেৰে নোচোৱাই ভাল বুলি মোৰ অনুভৱ হয়। যিহেতু মই নিজে প্ৰত্যক্ষ কৰিছোঁ, বহু জেগাত বহুত স্থানত দেও উঠা দেখিছোঁ। গতিকে যেতিয়া দেখা যায়, যেতিয়া বুজা যায়, নিজে বিশ্লেষণ কৰা যায়, তেতিয়াহে আচলতে এই আধ্যাত্মিক বিষয়বিলাকৰ ভিতৰত সোমাব পৰা যায়। হোম হৈ আছে। আধ্যাত্মিক পৰিৱেশত প্ৰকৃতিৰ বিনন দিয়া মাৰ প্ৰাংগণত, মাৰ স্থানত 108 সংখ্যক আহুতিৰে হোম দিয়া হৈছে মাক। ইয়াৰ পিছতে কুমাৰী পূজা আৰম্ভ হৈছে। 9 গৰাকী কুমাৰীৰ পূজন। অনাগত দিনত আপোনালোকেও এই পূজা ভাগত সহযোগিতা আগবঢ়াব পাৰিব। আপোনালোকৰ উপস্থিতিয়ে আমাক অধিক জীপাল কৰি তুলিব। ইচ্ছা কৰিলে আপোনালোকে শৰাই, নৈবেদ্য বা অন্যান্য দ্ৰব্যাদি এই পূজা ভাগৰ বাবে আগবঢ়াব পাৰিব। আমাৰ স্থানীয়সকলৰ লগতে দূৰ দূৰণিৰ পৰা অহা ভক্তসকলৰ মাদলৰ তালে তালে নৃত্য এয়া আপোনালোকক দেখুৱাইছোঁ।
সকলোৱে নাচিলে, খুব ফূৰ্তি কৰিলে, বেছ আনন্দ কৰিলে সকলোৱে। এক বুজাব নোৱাৰা পৰিৱেশ, ইমান তেওঁলোকে ভাল পালে স্থানীয় ৰাইজে। ইয়াত খিচিৰি ভোগ লগোৱা হৈছিলে, খিচিৰি ভোগ সকলক বিতৰণ কৰা হৈছে। দূৰ দূৰণিৰ পৰা অহা ভক্তসকল স্থানীয় ৰাইজৰ ওচৰত 2টা বজালৈকে কোনেও একো খোৱা নাই, স্থানীয় ৰাইজেতো একো খোৱাই নাই 2 বজালৈকে। আৰু বাকী যিসকল আমাৰ 2 বজাৰ পিছতহে ভোগ বিতৰণ হৈছে। গতিকে এনেধৰণৰ এক পৰিৱেশ, বুজাব নোৱাৰা পৰিৱেশ। যি পৰিৱেশত যিজনে আহিছে তেওঁৱেই সেই পৰিৱেশত বিলীন হ'ব বিচাৰিছে। দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে আনন্দ লাভ কৰিছে। ইয়াৰ পূজা ভঙাৰ পিছত নিৰ্মালী আৰু আশীষ প্ৰদান কাৰ্যসূচী চলি আছে। তাৰপিছতে আমাৰ ভক্তসকলে গধূলিলৈ প্ৰতিমা বিসৰ্জনৰ কাৰণে ওলাই গৈছে। जय दुर्गा माई के, जय दुर्गा माई के। ৰাইজ আনন্দত মতলীয়া। এই সুযোগতে আমিও এপাক নাচ মাৰিলোঁ। অহা বছৰলৈ এইভাগ পূজা আকৌ হ'ব, আই মাতৃ আকৌ আহিব, আপোনালোকো আহিব এইভাগ পূজা চাবলৈ, এক ব্যতিক্ৰমী পূজাভাগৰ আশীষ ল'বলৈ আপোনালোককো নিমন্ত্ৰণ। পূজাভাগৰ বাবে এবছৰলৈ বাট চালোঁ। হৰ হৰ মহাদেৱ, জয় শ্ৰী মহাকাল।